বৰদৈ জিলা থিয়েটাৰৰ আখৰা শিবিৰত সম্বৰ্ধনা অনুষ্ঠান। স্বৰ্গত দেৱতা মৰ্ত্যটো মানৱ আৰু মানৱ ক'ত চাৰিওফালে তো দানৱিক দানৱ তাতে ৰাৱণ তেতিয়াহ'লে মোৰ নাম সুন্দৰ কিন্তু মই মানুহটো ধুৰন্ধৰ লোহা হয় লোহা গৰম কৰি হাতুৰি মাৰিব লাগিব। বৰদৈ জিলা থিয়েটাৰৰ পূব বনগাঁৱৰ আখৰা শিবিৰত 28 সংখ্যক নাট্যবৰ্ষৰ নাটকৰ আখৰা পূৰ্ণগতিত চলি আছে। আখৰাৰ মাজতে শনিবাৰে সন্ধিয়া এক সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। বৰদৈ জিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামে পৰিচালনা কৰা অনুষ্ঠানটোত নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী ধীৰেন কুমাৰ বৰ্মন, নাট্যকাৰ ঔপন্যাসিক নৱৰত্ন পাটোৱাৰী, সাংস্কৃতিক কৰ্মী মজিব আলী, সাংবাদিক প্ৰণৱজ্যোতি কলিতা, অসম টাইমৰ সমন্বয়ক নৰেন ৰাজবংশীক সম্বৰ্ধনা জনায়। বিশিষ্ট সমাজকৰ্মী ধীৰেন কুমাৰ বৰ্মনে বৰদৈ জিলা থিয়েটাৰৰ অভিনেতা অভিনেত্ৰী তথা সকলো কৰ্তৃপক্ষক শুভেচ্ছামূলক ভাষণ দিয়ে। নাটকৰ জৰিয়তে প্ৰতিফলিত হ'ব লাগিব কাৰণ নাটক হৈছে শক্তিশালী মাধ্যম। 64 কলাৰ ভিতৰত আটাইতকৈ নাটক উৎকৃষ্ট বুলি অভিহিত কৰা যায় কাৰণ দৰ্শকে নাটকৰ লগত যিটো মুখামুখি একদম সন্মুখামুখিকৈ দৰ্শকে চায়। চিনেমা সম্পূৰ্ণ বেলেগ কিন্তু আমি এতিয়া দেখিবলৈ পাইছোঁ যিয়ে নহওক কাৰণ সমালোচনাও কৰিব লাগিব, নাটকৰ সমালোচনা কৰিব লাগিব, নাটকে মনোৰঞ্জনো দিব লাগিব। কিন্তু এতিয়া যিটো ধাৰালৈ মানে পৰ্যবেক্ষিত হৈছে যেনেকৈ হয়তো আমি এতিয়া নাটক চাব লগা হ'লে আমি চাম এনেকৈ এইখন মঞ্চ আমি ইয়াৰ পৰা চাম, আমি যদি এনেকৈ চাব লাগে এনেকৈ যদি চাব লাগে সেইটো হ'ব পাৰে নেকি? সেইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে এইবিলাক যাতে নহয় কাৰণ প্ৰযোজকসকলেও ইয়াক হেৰি কৰিব লাগিব। প্ৰযোজকসকলৰ মূল ভূমিকা নাট্যকাৰে দৰ্শকক চাই পেলাই কিন্তু নাটক মিলিছে বা দৰ্শকেও নকয় নাট্যকাৰকো নকয় প্ৰযোজককো নহয় যে আপুনি এখন এনেকুৱা নাটক আমাক দিব লাগে হয়নে? কোনে নকয় নকয়। গতিকে প্ৰত্যেকটোৱে লাগিব। এটা অৰ্থৰো কথা আছে ইয়াত, পৰিয়াল চলিব লাগিব, থিয়েটাৰখন চলিব লাগিব, প্ৰত্যেকে চলিব লাগিব। কিন্তু তাৰ মাজত যিটো নাটকৰ যিটো আত্মা নাটকৰ যিটো আত্মা সেই আত্মাটোক আমি জীয়াই ৰাখিব লাগিব, নহ'লে এদিন নাটক নাইকিয়া হৈ যাব, মঞ্চৰ পৰা নাটক হেৰাই যাব। গতিকে আমি সেইটো নিবিচাৰোঁ কাৰণ আমাৰ নাটকত প্ৰাণ আছে, আমাৰ হৃদয়ত আছে, আমাৰ হৃদয়ত সংপৃক্ত হৈ আছে। গতিকে আমি নাটক খুব ভাল পাওঁ। নাটকৰ লগতে আমাৰ হবি বুলি ক'লে আমি কি ক'ম, আমি নাটক চাই ভাল পাওঁ। গতিকে ঠিক তেনেকুৱা যাতে নাটক যাতে চিনেমেটিক নহয়, নাটকৰ এটা বেলেগ এটা সোৱাদ আছে, বেলেগ এটা টেষ্ট আছে, সেই সোৱাদটো যাতে হেৰাই নাযায় কাৰণ নাটক হৈছে গণচেতনাৰ এটা সৃষ্টি। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।